অনাথ শিশু বিকাশ মঞ্চ অসমৰ উদ্যোগত নৱবৰ্ষৰ কেলেণ্ডাৰ উন্মোচন আৰু বিশেষ শিশু সহযোগিতা অনুষ্ঠান। সোমবাৰে গুৱাহাটী মহানগৰীৰ আমিনগাঁওস্থিত যুৱ বিকাশ কেন্দ্ৰ প্ৰেক্ষাগৃহত সাহিত্যিক, সাংবাদিক, শিল্পী আৰু সচেতন ব্যক্তিৰ দ্বাৰা গঠিত অনাথ শিশু বিকাশ মঞ্চ অসমৰ উদ্যোগত ইংৰাজী নৱবৰ্ষৰ কেলেণ্ডাৰ উন্মোচন তথা কেইবাগৰাকীও অনাথ বিশেষ শিশুক কিছু পৰিমাণে সহায়ৰ হাত আগবঢ়োৱা হয়। উক্ত অনুষ্ঠানটিত বন্তি প্ৰজ্বলনেৰে আৰম্ভ কৰা হয়। ইয়াৰ পিছতে নিমন্ত্ৰিত ব্যক্তিসকলক সম্বৰ্ধনা জনোৱা হয়। নিমন্ত্ৰিত ব্যক্তি হিচাপে উপস্থিত থাকে ক্ৰমে উমাকান্ত চন্দ্ৰকান্ত গোস্বামী প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ বৰিহাটৰ বিশিষ্ট চিকিৎসক ডাক্তৰ চন্দনা মেধি দাস, ৱেষ্ট পইণ্ট ডান্স একাডেমীৰ অধ্যক্ষ ক্ষীৰোজ মেধি, বীণাপানী জ্যোতিষ কাৰ্যালয় দখলা স্বত্বাধিকাৰী অপূৰ্ব দেৱ শৰ্মা, অসম যুৱ পৰিষদৰ কেন্দ্ৰীয় তথ্য প্ৰযুক্তি সম্পাদক জোন গোস্বামী তথা বহুতো বিশিষ্ট ব্যক্তি উক্ত অনুষ্ঠানত উপস্থিত থাকে। এই অনুষ্ঠানত উপস্থিত থকা সমূহৰ বিভিন্ন আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। লগতে আজি এই অনুষ্ঠানত এটা বিশেষ শিশু কেন্দ্ৰ নাম লৈ আজি অনুষ্ঠানটোত এখন সাধাৰণভাৱে এখন মিটিং হৈ গ'ল। লগতে যি শিশুবিলাকক আমি কেইজনমান লগ লাগি তেখেতসকলক অকণমান সহায় কৰা আগবাঢ়িছোঁ আৰু ভৱিষ্যতেও তেখেতসকলক সহায় কৰিম বুলি প্ৰতিশ্ৰুতি দিছোঁ। সমাজৰ উন্নতিৰ মূল বুলি ভাবোঁ। সেই শিশু অভিভাৱক থকা শিশুৱেই হওক বা অভিভাৱক নথকা অনাথ শিশুসকলেই হওক, গতিকে আমি প্ৰতিগৰাকী অভিভাৱক বা সমাজৰ প্ৰতিগৰাকী ব্যক্তিয়ে এই শিশুসকলক প্ৰতিগৰাকী শিশুৰে উত্তৰণ ঘটাবলৈ যিমানখিনি প্ৰচেষ্টা হাতত ল'ব লাগে সেই প্ৰচেষ্টা হাতত লৈ তেওঁলোকক যাতে আগুৱাই নিব পাৰি সেই প্ৰচেষ্টা অব্যাহত থাকক আৰু তেনেকুৱা অনুষ্ঠানসমূহ চলাই থকা প্ৰতিগৰাকী সুহৃদ ব্যক্তিৰ প্ৰতি মোৰ আন্তৰিক ধন্যবাদ থাকিল আৰু এনেদৰেই সমাজৰ উত্তৰণ হওক, শিশুসকলৰ উত্তৰণৰ যোগেদি ইয়াকে কৈ মই শিশুসকলৰ মংগল কামনা কৰি সামৰিছোঁ। পোনপ্ৰথমতে এই অনুষ্ঠানটো জড়িত থকা ব্যক্তিসকলক মই শ্ৰদ্ধা জনাইছোঁ। এই অনুষ্ঠানটো সদায় জীয়াই থাকিব আৰু ময়ো তেনেকুৱা সহায় কৰিম বুলি মই আশা কৰিছোঁ আৰু তেনেকুৱা সহায় কৰিছোঁ। অলপ হ'লেও মই সহায় কৰি আহিছোঁ আৰু এই অনুষ্ঠানটো জড়িত থকা সকলোকে মই আছোঁ। গতিকে ভৱিষ্যত আৰু তেনেকৈ আকৌ বেছি আগুৱাই লৈ যাব বুলি তেওঁলোকক মই আশাবাদী আৰু তেওঁলোকে চলাইবৰ বাবে আশা কৰিছোঁ। ধন্যবাদ। পলাবাৰীৰ পৰা জিতুমণি শৰ্মা ৰিপৰ্ট, নিউজ এনি 365। Stay informed, stay ahead. News Any 365.